সাংবাদিক বন্ধু বান্ধৱীসকল, যোৱা 4 দিন মই বিটিআৰৰ ওদালগুৰি, তামুলপুৰ, বাক্সা আৰু চিৰাঙত সভা কৰিছিলোঁ। যোৱাকালি মই মিটিঙত অহা নাছিলোঁ। আজি দতমা আৰু ফকিৰা গ্ৰামত মিটিং কৰিম আৰু মই দেখা পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এইবাৰ ৰাইজৰ এক বিপুল উৎসাহৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই বিশ্বাস কৰোঁ যে এইবাৰ বিটিআৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি এটা শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হ'বলৈ সক্ষম হ'ব। ইলেকশ্যন ঘোষণা হোৱাৰ পিছত দতমাত আকৌ আহিম আৰু ৰাইজৰ লগত আকৌ লগালগি হ'ম। আজি ইমান ৰাইজৰ উপস্থিতি সি সঁচাকৈয়ে আমাক আনন্দিত কৰিছে। দতমাবাসী ৰাইজক মই মোৰ কৃতজ্ঞতা জনাইছোঁ। মই ওদালগুৰিত 3টা, তামুলপুৰত 3টা 6টা, বাক্সাত 2টা 8টা, চিৰাঙত 3টা 11টা, আজি 12 নম্বৰ। সেইকেইটা সমষ্টিটো গোটেইকেইটা জিকিব। 12 মানে চক ইলেকশ্যনতো প্ৰতিদিনে পৰিৱেশ সলনি হয়। আজি যদি ইলেকশ্যন হয় 12টাই জিকিব, কিন্তু অহাকালি কি হ'বতো ময়ো ক'ব নোৱাৰোঁ। গতিকে না, পূজাৰ আগতে ইলেকশ্যন হ'ব, পূজাৰ আগতে ৰিকাউণ্টিং যদি ক'ৰবাত কৰিব লাগে ৰিপুলিং হ'ব, আৰু পূজাৰ আগতে ইলেকশ্যনৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব। অৰ্থাৎ 28 তাৰিখে 29 তাৰিখৰ পৰা পূজা, 27 আৰু 28 তাৰিখৰ ভিতৰত আমি নতুন বিটিআৰ দেখা পাই যাম। চক মই এইটো কথা বিচাৰোঁ যে বিজেপি যদি থাকে, আমি বিজেপিয়ে সকলোকে একেলগে বান্ধি ৰাখিব। বিজেপি যদি নাথাকে সকলোৱে একেলগে বান্ধ খাই নাথাকিব। এডাল মৰমৰ বান্ধ, এই মৰমৰ বান্ধটো বিজেপিয়ে অলপ টাইট কৰি ৰাখিব। সেইকাৰণে বিজেপিক আমাক লাগে।